Hello viewers, welcome to my YouTube channel Daily Information. তো বন্ধুসকল যিসকলে থাৰ্ড কাউন্সেলিংত তোমালোকে সিট পাইছা অৰ্থাৎ পলিটেকনিকত থাৰ্ড এলটমেন্ট যেটো ওলাইছে হেতুত যদি তোমালোকে বা তোমালোকৰ ফ্যামিলিৰ কোনবাই সিট পাইছে বা এলটমেন্ট পাইছে তো তোমালোকে এটা কৰিব লাগিব এডমিশন অৰ্থাৎ এডমিশনৰ কাৰণে কি কি ডকুমেন্টস দিব লাগে একসেপ্টেন্স লেটাৰ আৰু পাৰ্ট এ তো এই দুটা ডকুমেন্টস কেনেদৰে সাবমিট কৰিবা হেতু দেখুৱাই দিম তো পাৰ্ট এ লগত কেইবাটাও ডকুমেন্টস দিব লাগে সেইখিনি মই কৈছিলো যে এইখিনি ডকুমেন্টস লগত দি দিবা বা এটা পিডিএফ বনাই গটেখিনি একেলগে দি দিবা কিছুমানে হয়তো দিয়া নাই প্ৰবলেম নহব কিন্তু কলেজৰ পৰা আকৌ কল কৰি কব যে এইখিনি ডকুমেন্টস দি দিয়া বা এইটো ইমেইলত দি দিয়া বা হোৱাটছআপত দি দিয়া তো হেতু তোমালোকৰ পিছত জেং হৈ থাকে সেই কাৰণে মই কৈছিলো যে এই ডকুমেন্টসখিনি এটা পিডিএফ বনাই গটেখিনি একেলগ কৰি দিলে তোমালোকৰ আৰু কোনো ধৰণৰ প্ৰবলেম নাহে মই কেইবাটাও কৰি দিছিলো তেনেকৈ পাৰ্ট এ লগত গটেখিনি ডকুমেন্টস পিডিএফ বনাই দি দিছো একসেপ্টেন্স লেটাৰটো এক্সট্ৰা কৰি দি দিছো কোনো প্ৰবলেম নাই তো মই আজিও এটা দেখুৱাই দিম তোমালোকে এতিয়াও বহুতে কৰা নাই কালি যেটো লাষ্ট ডেট তো কেনেদৰে কৰিবা একসেপ্টেন্স লেটাৰ আৰু পাৰ্ট এ তোমালোকে কেনেদৰে আপলোড কৰিবা তাৰ পিছত যে স্ট্যাটাস যে তোমালোকে চেক কৰি আছা লগইন কৰি স্ট্যাটাস এডমিশন স্ট্যাটাসটো এতিয়াও কিয় একো আহা নাই হেতু তোমালোকৰ কিবা প্ৰবলেম হ'ব নেকি হেতুও কম তো পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো তো মোৰ এগৰাকী ভাইটি বিশাল তো বিশালে মোক পঠাইছে তেওঁৰ এডমিশনটো মই কৰি দিম তো বিশালৰ এডমিশনটো মই কৰি দি আছো সেম টু সেম প্ৰসেছত আপোনালোকেও কৰিব যদি এতিয়া কৰা নাই অৰ্থাৎ একসেপ্টেন্স লেটাৰ আৰু পাৰ্ট এটো তোমালোকে জমা দিয়া নাই তো দি দিয়া কেনেদৰে দিবা ডকুমেন্টস কি দিব লাগিব হেতু দেখাম ময়ো কি ডকুমেন্টস দিম হেখিনিও দেখাম তো ইয়াতে ডিটিৰ ওয়েবসাইটত মই ভিজিট কৰিছো তোমালোকে নিশ্চয় জনাই হৈছে এতিয়া ডিটিৰ ওয়েবসাইট কি হয় তো এটোত ভিজিট কৰাৰ পিছত ইয়াতে গৈ মই লগইন কৰিম তো ইয়াতে আহিলো তো মই লগইন কৰি আছো আপোনালোকে নিজৰ ৰোল নম্বৰ মাৰি লগইন কৰিব লগইন কৰি তাতে চাব আপুনি এলটমেন্ট পাইছে তাতে ইয়েস ন কৰিব লাগে ইয়েস কৰি দিব ইয়েস কৰাৰ পিছত একসেপ্টেন্স লেটাৰ আৰু পাৰ্ট এ জমা দিব লাগিব তো আপোনালোকে জমা দি দিব কেনেদৰে জমা দিব কিছুমানে প্ৰবলেম পাইছা হয়তো তো হেতু প্ৰবলেম কেনেদৰে সলভ কৰিবা বা ইজিলি জমা দিব পাৰিবা তো মই দেখুৱাই আছো মই এটা লগইন কৰি আছো তো মই লগইন কৰিলো যেতিয়া লগইনত মাৰিলো ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰি লগইন কৰাৰ পিছত এনেকৈ আহিছে হয়তো যে ভিজিট মাই এডমিশন পোৰ্টেল তো ভিজিট মাই এডমিশন পোৰ্টেলত ভিজিট কৰিলো ভিজিট কৰাৰ পিছত এলটমেন্ট আহিছে ইয়াতে চাও কাউন্সেলিং 3 লখিমপুৰ পলিটেকনিকত পাইছে বাইটিয়ে যে বিশালে কোড পাইছে লখিমপুৰ পলিটেকনিক সিভিল ইঞ্জিনিয়াৰিংত পাইছে এলটমেন্ট ক্যাটাগৰী এচসি হয় তাৰ পিছত সিলেক্টেড প্ৰিফাৰেন্স 2 নম্বৰ আছিল এলটমেন্ট ষ্টেটাস ইয়েস হৈ আছে কিছু মানে কিন্তু ৰিজেক্ট মাৰিছে হেতু কিন্তু বহুত ডাঙৰ প্ৰবলেম এটা হৈ গৈছে তো আগতে সিম্পলি সলভ হৈছিল আজিকালি অলপ সময় লাগে আৰু চাওক এটা কথা ক্লিয়াৰ কৰি দি যাও এলটমেন্ট লেটাৰ ইয়াতে একো নাই ষ্টেটাস এডমিশন ষ্টেটাস একো আহা নাই তোমালোকৰ হয়তো ইয়াতে প্ৰিন্ট বুলি আহিছে আৰু এটো একসেপ্ট বুলি আহিছে তো হেতু আহিব মোৰো আহিব কেনেদৰে আহিব মই দেখুৱাই আছো তো এতিয়া কি কৰিম মই ইয়াতে যে লিখিছে প্লিজ কনফাৰ্ম whether you want to accept the above yes or no তাৰ মানে মই যে দৰা বাইটিয়ে যে লখিমপুৰ পলিটেকনিকত সিভিলত পাইছে এটো একসেপ্ট কৰিব তোমালোকে বিচাৰা নাই হেতু কৈছে বাইটিয়ে ৰিসিভ কৰিব তো ইয়েস মাৰি দিলো ইয়েস মাৰাৰ লগে লগে ইয়াতে চাওক কি আহিছে যে আপলোড ফাইল মাইন্ডটাৰি এইবোৰ আপলোড একসেপ্টেন্স লেটাৰ ফৰমেটটো দি দিছে পিডিএফ ফাইলত কৰিব পাৰিম তাৰ পিছত আপলোড পাৰ্ট এ ফৰ্ম এটো অনলি পিডিএফ দিছে অনলি পিডিএফতে পাৰিম বাকিবোৰত নোৱাৰো কাৰণ কেইবাটাও ডকুমেন্টস ইয়াতে গাঠি দিব লাগে অৰ্থাৎ একেলগে দিব লাগে সেই কাৰণে কৈছে পিডিএফ মানে এটা পিডিএফ বনাই তাতে আপলোড কৰিম তো মই একসেপ্টেন্স লেটাৰটো দি দিম ক্লিক হিয়াৰটো আপলোড মাৰিলো মাৰাৰ পিছত মই গুছি যাম ফাইলত তো মই ফাইলত গৈ আছো আপোনালোকে যেনেদৰে পাৰে আৰু ইয়াৰ পৰাই হয়তো কৰিব লাগিব তো মোৰ যেটো প্ৰবলেম হ'ব পাৰে সেই কাৰণে মই ডাইৰেক্ট গৈ আছো ফাইলত গলো তো অলপ ওয়েট কৰক একচুয়ালি মানে কি মই যেতিয়া ফাইলত থমাই যাও অৰ্থাৎ ডকুমেন্টস আপলোড কৰিব যাও তেতিয়া মোবাইলটো ৰটেট হৈ যায় তো মোবাইল ৰটেট হৈ গলে সেই ভিডিওখিনি অলপ ব্লেক হৈ যাব মানে সেই সৰুকে দেখা যাব সেই কাৰণে তাতে মই কি কৰিছিলো পাউজ কৰি লৈছিলো তাৰ পিছত চাওক হেইটো বিশাল একসেপ্টেন্স মই ফাইলৰ নাম দিছিলো একসেপ্টেন্স লেটাৰটো ইয়াতে আহি গল এতিয়া আকৌ আপলোড পাৰ্ট এ ইয়াতে ক্লিক কৰি মই ডকুমেন্টসটো সিলেক্ট কৰি ইয়াতে আপলোড কৰিম তো কৰি আছো এতিয়া পাউজ কৰি লও ভিডিওটো নহলে মোবাইল ৰটেট হৈ যাব ভিডিওটো ভাল নহব মাজত অলপ সৰুকে দেখাব তাৰ পিছত চাওক ইয়াতে মোৰ মেছেজ আহি গল যে আপলোড সাকসেসফুল দেখাইছে ইয়াতে চাওক বিশাল পাৰ্ট এ বুলি মই ফাইলৰ নাম দিছিলো আহি গল তো এতিয়া দুটা ফাইল আহি গল একসেপ্টেন্স লেটাৰ মই দিছো তাৰ পিছত পিডিএফ ফাইলত মই দিছো কি বিশালৰ যোনখিনি পাৰ্ট এ দিব লাগে তো পাৰ্ট এত বহুতখিনি ডকুমেন্টস দিছো তো এইখিনি যদি চাবলগীয়া হয় তো মই চাই এবাৰ দেখুৱাই দিছো কি দিছো চাওক বিশালৰ এটো দিছো ফৰ্ম টু পাৰ্ট এ ফৰ্ম তাৰ পিছত দিলো আৰু আছে আৰু 7টা ডকুমেন্টস দেখাইছে ইয়াতে তো চাওক
ইয়াতে 2/7 ইয়াতে 2 নম্বৰটো আহিল 2 নম্বৰত কি দিছো এটো চাওক এটো হল মেট্ৰিকৰ বোৰ্ড সাৰ্টিফিকেট তাৰ পিছত আৰু এতিয়া 3 নম্বৰত গৈ চাও এটো 3 নম্বৰ কৰিলো এতিয়া চাওক মেট্ৰিকৰ মাৰ্কশিট তাৰ পিছত আৰু কি দিছো তাৰ পিছত দিছো 4 নম্বৰত আছে এটো হল কাষ্ট সাৰ্টিফিকেট তো আপুনি যদি কাষ্টৰ হয় তো কাষ্ট সাৰ্টিফিকেট বিশালে যেহেতু এচসি হয় তো কাষ্ট সাৰ্টিফিকেটটো দিছো শিডিউল কাষ্টৰ তাৰ পিছত এতিয়া 5 নম্বৰ তো 5 নম্বৰ চাওক আমি হায়াৰ সেকেন্ডাৰী জোনটো মাৰ্কশিট হেতু দিছো তো আপুনি যদি হায়াৰ সেকেন্ডাৰী পঢ়ি আছে বা পাস কৰিছে এইবাৰ পাস কৰিছে দেন হায়াৰ সেকেন্ডাৰীটো দি দিব কাৰণ আপোনাৰ গ্যাপ সাৰ্টিফিকেট নালাগে তেতিয়া যদি মেট্ৰিক পাস কৰি ৰানিং অৱস্থাত এইবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছে তাৰ পিছত ভাইটিয়ে কি কৰিছিলে 19ত হায়াৰ সেকেন্ডাৰী পাস কৰিছে তাৰ কাৰণে মই কি কৰিছো ভাইটিক কৈছো যে গ্যাপ সাৰ্টিফিকেটটো দি দিবা তো ভাইটি গ্যাপ সাৰ্টিফিকেটটো ওলাইছে এটো পাৰ্ট ডিক্লাৰেচন ফৰ্ম তো ডিক্লাৰেচন ফৰ্মটো ইয়াতে দি দিছো যত মানে পেন্সৰ সিগনেচাৰ লাগে আৰু নিজৰ সিগনেচাৰ লাগে এটাত আছে গ্ৰেজুৱেট অফিচাৰৰ হেতু নহয় এটুত অকল নিজৰ অৰ্থাৎ ষ্টুডেন্টৰ আৰু দেউতাৰ সিগনেচাৰ লাগে ডিক্লাৰেচন ফৰ্মটোত হেতুও দি দিছো কিছুমান কলেজৰ পৰা নিদিলেও কনসিডাৰ কৰে কিন্তু বেছিভাগ কলেজৰ পৰা হেতু বিচাৰি আছে তাৰ পিছত 7 নম্বৰ ডকুমেন্টটো দিছো মই কি ইয়াতে দিছো এটল গ্যাপ সাৰ্টিফিকেট তো এইখিনি দিছো পাৰ্ট 8 এইখিনি ডকুমেন্টছ দি এতিয়া কি কৰিম সাবমিট কৰি দিম আৰু কি কি ডকুমেন্ট দিব লাগিব হয়তো যদি পিআৰসি টো হৈছে পিআৰসি টো ইয়াতে দি দিবা না ভাবিবা যে আগতে দিছো এতিয়া না লাগিব সকে দি দিবা গোটেইখিনি ডকুমেন্টছ একেলগে গাতি পাৰ্ট 8 দি দিবা তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় বা কলেজৰ পৰা কল কৰি বা মেইল কৰি মেছেজ কৰি তোমালোকক নকব আৰু যে এইখিনি ডকুমেন্ট দি দিয়া ডাইৰেক্ট ভেৰিফাই কৰি দিব তোমালোকৰ এডমিশন ষ্টেটাস এতিয়াও আহা নাই মানে অলপ লেট হৈছে কাৰণ তোমালোকৰ ডকুমেন্টছ ভেৰিফাই কৰি আছে বা তাতে কিবা পোৱা নাই ডকুমেন্টছ তোমালোকক কৈছে ইমেইলত পঠাই দিয়া হে ইমেইলটো চেক কৰিব লাগিব তাৰ পিছতে ফাইনাল ভেৰিফাই কৰি দিব তো এইখিনি কৰিলো কৰাৰ পিছত ইয়াতে জাস্ট টিক মাৰ্ক লগাই দিলো টিক মাৰ্ক লগাই মই ফাইনাল সাবমিটত এতিয়া ক্লিক কৰিম তো মই ফাইনাল সাবমিট কৰি দিলো একো যেটো মোৰ প্ৰবলেম নাই ফাইনাল সাবমিট কৰি দিলো এটোত কিন্তু বহুত ডাঙৰ প্ৰবলেম হৈ যায় বহুতৰ হৈ যায় তো ফাইনাল সাবমিট কৰাৰ পিছত চাও কেনেকুৱা হৈ গৈছে মই কৈছিলো এইখিনি কথা আগত এলটমেন্ট ষ্টেটাস একসেপ্ট আৰু ইয়াতে এলটমেন্ট লেটাৰ ইয়াতে প্ৰিন্ট আহি গৈছে এলটমেন্ট লেটাৰটো মই এতিয়া জাস্ট প্ৰিন্ট কৰি বিশালক পঠাই দিম তো কেনেদৰে কৰিব এইখিনি হৈ গল ন এতিয়া ওয়েট কৰক মোৰ কাম আমাৰ কাম আমি কৰিছো এতিয়া এডমিশন ষ্টেটাস এইখিনি সাৰহতৰ কাম কলেজৰ পৰা কৰিব কলেজৰ পৰা ডকুমেন্টছ ভেৰিফিকেশন কৰিব কৰক তাৰ পিছত কি কৰিব কলেজত এডমিশন হৈ যাব তাৰ পিছত তল থৰুকে লেখা আহিব প্ৰিন্ট বুলি এডমিশন ৰিসিপ্ট তাৰ মানে এটো আমি প্ৰিন্ট কৰিব পাৰিম তো আপোনালোকে এটো টেনচন কৰিব নালাগে যে ষ্টেটাস একো আহা নাই আহিব সাৰহতে কৰিব মোৰ যিখিনি কৰিব লগি আছিল কালি অৰ্থাৎ 26 লাষ্ট ডেট 26 ৰ আগত মই কৰি দিছো সাবমিট কৰি দিছো এতিয়া সাৰহতে আজি কৰক কালি কৰক পৰখি কৰক সেইখিনি কৰিব সাৰহতৰ কাম তো তোমালোকে টেনচন কৰিব নালাগে তো এটো আছিল প্ৰসেস তো থ্যাংক ইউ